দেৰগাঁৱৰ সমীপৱৰ্তী বাদুলিপাৰ চাহ বাগিচা খেলপথাৰত বাদুলিপাৰ চাহ বাগিচা ক্ৰীড়া সন্থা অসম চাহ জনজাতি ছাত্ৰ সন্থা বাদুলিপাৰ উপ শাখাৰ উদ্যোগত বাদুলিপাৰ ৰাইজৰ সহযোগত বাদুলিপাৰ চাহ বাগিচা খেলপথাৰৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে অনুষ্ঠিত প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাত ওপৰ টেমেৰা চূড়ান্ত বিজয়ী হয়। বঁটা বিতৰণী সভাত উপস্থিত থাকে বোকাখাট সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰা। মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ সন্মুখত জুবিন গাৰ্গে ন্যায় পাবই লাগিব বুলি মন্তব্য প্ৰকাশ কৰে। আজি বাদুলিপাৰা ক্ৰীড়া সন্থা বাগিচা সংঘ আৰু আটচাৰ বাদুলিপাৰা উপশাখাৰ সহযোগত সৌজন্যত ইয়াত প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। স্থানীয় ৰাইজৰ যি উপস্থিতি, এই উপস্থিতি দেখি আমি অত্যন্ত অভিভূত হৈছোঁ। এতিয়া বঁটা বিতৰণী অনুষ্ঠানতো আনকি যথেষ্ট সংখ্যক ৰাইজ ইয়াত উপস্থিত আছে। ফুটবল এই অঞ্চলত যথেষ্ট জনপ্ৰিয় আৰু অন্যান্য খেলতো যথেষ্ট সংখ্যক ইনভলভ থকা ল'ৰা ছোৱালী আমি প্ৰত্যক্ষ কৰোঁ। মই সকলোকে ধন্যবাদ জনাইছোঁ। ইয়াত ওপৰ টেমেৰা আৰু বাদুলিপাৰা বাগিচাৰ আৰু এটা অঞ্চল দ অঞ্চল বুলিয়ে কোৱা যায়। ওপৰ টেমেৰাৰ এটা টীমৰ সৈতে এই ফাইনেল খেলখন অনুষ্ঠিত হৈছিল। প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাখনৰ ফাইনেল খেলখন মই দুয়োটা দলকে অভিনন্দন জনাইছোঁ আৰু মই আশা কৰিম যে অদূৰ ভৱিষ্যতে নিশ্চয় আমাৰ যিসকল আজিৰ উদ্যোক্তা সেইসকলৰ সৌজন্যত আৰু ভাল খেল এই ফিল্ডত অনুষ্ঠিত হ'ব। জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰত আপুনি কিবা ক'ব নেকি? জুবিন গাৰ্গে ন্যায় পাবই লাগিব, এইটো অসমৰ ৰাইজৰ দাবী। সমাজ জীৱনৰ এক বৃহৎ ক্ষতি জুবিন গাৰ্গৰ মৃত্যু। কাৰণ জুবিন গাৰ্গ অসমীয়াৰ হৃদয়ত আছিল। প্ৰাণৰ শিল্পী হিয়াৰ আমঠু, সংগীতৰ ৰাজপুত্ৰ, গণশিল্পী। জুবিনৰ মৃত্যুৱে যিদৰে পৃথিৱী কঁপাই গ'ল, কেৱল আমাৰ ৰাজ্যখনেই নহয়, আজি সমগ্ৰ দেশত তেওঁৰ অনুৰাগীসকল ম্ৰিয়মান হৈছে। বিদেশতো শোকসভা অনুষ্ঠিত কৰিছে। গতিকে এই মৃত্যু অপৰাজেয়, তেওঁ সদায় অমৰ হৈ থাকিব। জুবিন গাৰ্গ সদায় অসমৰ মানুহৰ মাজত থাকিব। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ দিনটোৰ পৰা অন্ত্যেষ্টিক্ৰিয়াৰ পৰা ধৰি এতিয়ালৈকে আমাৰ চৰকাৰখনে মাননীয় মুখ্যমন্ত্ৰীৰ উদ্যোগত যিখিনি ব্যৱস্থা লৈছে, মই ভাবোঁ যে নিশ্চয় ন্যায় পাব। দেখা যায় যে শিৱসাগৰৰ বিধায়কজনে লগুণ বিতৰ্কৰ এটা পোষ্ট শ্বেয়াৰ কৰি পেলাই মই চাওঁ সেইবিলাক বিতৰ্কৰ মাজত মই নোসোমাওঁ আৰু মই ভাবোঁ যে সংবাদ মাধ্যমেও বহুত বিতৰ্কলৈ গৈ গোটেই বিষয়টোক জটিল কৰি তুলিব নালাগে। এটাই আমাৰ সকলোৰে কামনা যে জুবিনে সোনকালে ন্যায় পাওক। মৃত্যুৰ যি ৰহস্য বিভিন্ন সময়ত সংবাদ মাধ্যমত যিবিলাক কথা প্ৰকাশ পাইছে, এইবিলাকৰ অন্ত পৰক, জুবিনে ন্যায় পাওক, সেইটো অসমৰ মানুহে বিচাৰিছে। মই ভাবোঁ যে এই ক্ষেত্ৰত আমি সকলোৱে সহযোগিতা কৰা উচিত। তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক। কোনে কি কৈছে এইবিলাকৰ মই তাৰ বিপৰীতে মই একো কমেণ্ট আজিৰ দিনটোত দিব খোজা নাই। নাই, এইবিলাক কোনে, তেওঁতো আৰু কথাৰ কিবা লাগবান আছে নেকি? ক'ত কেতিয়া কি কয় আপোনালোকে জানো দেখা নাই, মই কি ক'ম? ঠিক আছে, মানে এইবাৰ আৰু এটা প্ৰশ্ন আছে। চাওক, জুবিনৰ মৃত্যুৱে অসমবাসী কেতিয়াও ম্ৰিয়মান কৰি ৰাখিছে। 19 তাৰিখৰ পৰাতো আজিতো 22-23 দিনেই হ'ল। আমাৰ বিভিন্ন কাৰ্যসূচী আছিল, চৰকাৰৰ বহুত কাৰ্যসূচী ইতিমধ্যে তেওঁৰ মৃত্যুৰ কাৰণে বাতিল কৰিছে আৰু আমাৰ দলৰ পৰাও তেনে বহু কাৰ্যসূচী বাতিল হৈছে। গতিকে মই ভাবোঁ যে পৰিৱেশটো এতিয়াও একেই আছে। মৃত্যুৰ দিনটোৰ পৰা এতিয়াও যদি অন্ত্যেষ্টিক্ৰিয়া থলীলে যায়, আপোনালোকে নিশ্চয় দেখিব আৰু শুনিছেও যে অগণন ৰাইজৰ সমাগম ঘটি আছে। দৈনন্দিন ৰাতি গ'লেও দেখিব, দিনত গ'লেও দেখিব। এনেকুৱা পৰিৱেশ অসমৰ মানুহে কেতিয়াও দেখা নাই। ঠিক আছে, থেংক ইউ। আটচাই এখন স্মাৰকপত্ৰ দিছে ষ্টেডিয়ামখনৰ সম্পৰ্কত। মই ডেফিনেটলি এই বিষয়টো চিন্তা কৰোঁ। নহয়, মই কথাটো আৰু ঠাউকতে আজি বেলেগ ডিমাণ্ড কৰি থাকিব বা নিজৰ ইচ্ছাখিনি কৰি থাকিব। মই আজিৰ দিনটোত আৰু মই এই সম্পৰ্কত আৰু মই ক'ব লগা আছে বুলি ভবা নাই। ৰাইজে সঠিক সিদ্ধান্ত ডেফিনেটলি ল'ব। ৰাইজৰ আৱেগ অনুভূতি ইয়াৰ লগত জড়িত আছে। মই কৈছোঁ ন, মই এই সম্পৰ্কত
আৰম্ভণিৰ পৰা এতিয়ালৈকে কোনো কণ্ট্ৰভাৰ্চিয়েল কথা কোৱা নাই। মই এটা কৈ দিম, বেলেগে এটা 10টা কথা ক'ব, তেনেকুৱা কথা ক'ব বিচৰা নাই। মৃত্যুৰ ৰহস্যটো সোনকালে উদ্ঘাটন হওক, কাৰণ জুবিনৰ ব্যক্তিগতভাৱেও মই অনুৰাগী আছিলোঁ। গতিকে ব্যক্তিগতভাৱে আৰু চৰকাৰৰ এজন মন্ত্ৰী, গতিকে দায়িত্বশীল মন্ত্ৰী, এটা দলৰো সভাপতি, গতিকে মই কিছুমান জনপ্ৰতিনিধিৰ লাংপাং কথা নকওঁ। উল্লেখযোগ্য যে 1975 চনতে গোলাঘাট জিলাৰ খুমটাই ৰাজচক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত ৰঙামাটি মৌজাৰ বাদুলিপাৰত স্থানীয় তথা বাগিচা ৰাইজৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠে চাহ বাগিচাখনৰ একমাত্ৰ খেলপথাৰখনে। অনুষ্ঠানটিয়ে চলিত বৰ্ষত 50 বছৰত ভৰি দিয়ে, অৰ্থাৎ সোণালী জয়ন্তী বৰ্ষ। সেই উদ্দেশ্যে বাদুলিপাৰ চাহ বাগিচা ক্ৰীড়া সন্থা, বাদুলিপাৰ বাগিচা সংঘ আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থা অসমৰ উদ্যোগত বাদুলিপাৰ সমূহে ৰাইজৰ সহযোগত গত 7 ছেপ্টেম্বৰত উদযাপন কৰে বাগিচাখনৰ একমাত্ৰ খেলপথাৰখনৰ সোণালী জয়ন্তী। অনুষ্ঠানটিয়ে চলিত বৰ্ষত 50 বৰ্ষত ভৰি দিছে, অৰ্থাৎ সোণালী জয়ন্তী বৰ্ষ। বাদুলিপাৰ চাহ বাগিচা ক্ৰীড়া সন্থা, বাদুলিপাৰ বাগিচা সংঘ আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থা উদ্যোগত বাদুলিপাৰ সমূহ ৰাইজৰ সহযোগ 7 ছেপ্টেম্বৰত উদযাপন কৰে বাগিচাখনৰ একমাত্ৰ খেলপথাৰখনৰ সোণালী জয়ন্তী। সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি উল্লেখিত দিনটোৰ পৰাই অনুষ্ঠিত হয় এখনি প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাৰ। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ মুঠ 18টা দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনৰ দেওবাৰে বিয়লি চূড়ান্ত খেলখন নৰ্থ ইষ্ট আলিয়া 11 আৰু ওপৰ টেমেৰা ফুটবল একাডেমীৰ মাজত অনুষ্ঠিত হয়। চূড়ান্ত খেলত ওপৰ টেমেৰা ফুটবল ক্লাবে 1-0 গ'লৰ ব্যৱধানত নৰ্থ ইষ্ট আলিয়াক পৰাস্ত কৰি চূড়ান্ত বিজয়ী সন্মান অৰ্জন কৰিবলৈ সক্ষম হয়। খেলখনত শ্ৰেষ্ঠ খেলুৱৈ সন্মান লাভ কৰে ওপৰ টেমেৰাৰ শেখৰে, শ্ৰেষ্ঠ গ'লৰক্ষকৰ সন্মান লাভ কৰে ওপৰ টেমেৰাৰ টেম্পুৱে। প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ সন্মান অৰ্জন কৰে নৰ্থ ইষ্টৰ বিপ্লৱে। খেলখনি আৰম্ভ হোৱাৰ প্ৰাক মুহূৰ্তত উদযাপন সমিতিৰ উদ্যোগত সদ্যপ্ৰয়াত অসম সন্তান অসমীয়াৰ হিয়াৰ আমঠু কণ্ঠশিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুত ম্ৰিয়মান হৈ শিল্পীগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰি এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। বাদুলিপাৰ চাহ বাগিচা ক্ৰীড়া সন্থা, অসম চাহ জনজাতি ছাত্ৰ সন্থা বাদুলিপাৰ উপশাখা, অসম চাহ মজদুৰ সংঘ বাদুলিপাৰ শাখা আৰু বাদুলিপাৰ বাকী ৰাইজৰ সহযোগত বিগত 7 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমি এই খেলপথাৰখনৰ 50 বৰ্ষ যি হৈ গ'ল সোণালী বৰ্ষ আমি অনুষ্ঠিত কৰিলোঁ। সোণালী বৰ্ষৰ লগত সংগতি ৰাখি প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা আমি ইয়াত এটা অনুষ্ঠিত কৰিলোঁ। এই প্ৰতিযোগিতা খুব সুন্দৰভাৱে চলি আছিল, কিন্তু তাৰ মাজতেই যোৱা 19 তাৰিখে 19 হ'ব নেকি, অলপ ভুল হৈছে মোৰ, 19 তাৰিখে আমাৰ শিল্পী তথা আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গদেৱৰ দেশবাসন ঘটাৰ কাৰণে আমি কাৰ্যসূচী প্ৰায় 15 দিনৰ কাৰণে আমি বাতিল কৰিলোঁ। বাতিল কৰাৰ পিছত দুৰ্গা পূজা সমসাময়িকভাৱে আহি পৰিলে। এই গোটেইখিনি পাৰ হোৱাৰ পিছত আমি ইয়াত পুনৰ অনুষ্ঠিত কৰিলোঁ। অনুষ্ঠিত কৰাৰ পিছত বাকী খেলসমূহ সুন্দৰভাৱে হৈ গ'ল আৰু আজি যি চূড়ান্ত খেল আছিল, এই চূড়ান্ত খেলত সোণালী জয়ন্তী বৰ্ষৰ এই প্ৰতিযোগিতাত বিজয় টীম, দুটা টীম আজি ফাইনেল খেলিলে। নৰ্থ ইষ্ট আলিয়া ফুটবল ক্লাব একাদশ বনাম ওপৰ টেমেৰা ফুটবল ক্লাব একাদশ, আৰু এই ওপৰ টেমেৰা ফুটবল ক্লাব একাদশে বিজয় হৈছে। আমি ক্ৰীড়া সন্থাৰ তৰফৰ পৰা দুইটি দললৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আজি যি চূড়ান্ত খেলত আপোনালোকে দেখিছে যে যথেষ্টখিনি দৰ্শক, ঘৰুৱা দৰ্শকো আছে, বাহিৰৰ পৰা যথেষ্টখিনি মানুহ আহিছে, ভাল লাগিল, দৰ্শকসকলৰ সঁহাৰি পাইছোঁ। আৰু অনাগত দিনত চাহ বাগিচা ক্ৰীড়া সন্থাৰ উদ্যোগত আমি ইয়াতেই এই খেলপথাৰত যথেষ্টখিনি পূৰ্বৰ পৰাই বিগত 50 বছৰৰ পৰাই আমাৰ খেল অনুষ্ঠিত হৈ আহিছে আৰু হৈ থাকিব। আশা ৰাখিছোঁ আমাৰ এই অঞ্চলত যিসকল আমাৰ উদীয়মান যুৱক আছে, বিশিষ্ট ব্যৱসায়ীসকল আছে, চাহ শ্ৰমিকসকল আছে, সংগঠনৰ বিষয়ববীয়াসকল আছে, তেওঁলোকৰ সহযোগত পুনৰবাৰ আমি যাতে এই প্ৰতিযোগিতা ধাৰাবাহিকভাৱে বজাই ৰাখিব পাৰোঁ আমি চেষ্টা কৰিম। লগতে কাৰ্যসূচীত খুটি দাঁতি ভুল হৈছে। বঁটা বিতৰণী অনুষ্ঠানটোত আজি অসম চৰকাৰৰ মাননীয় কেবিনেট মন্ত্ৰী
তথা আমাৰ বোকাখাট সমষ্টিৰ মাননীয় বিধায়ক অতুল বৰাদেৱ উপস্থিত আছিল। তেখেতৰ লগত আপোনালোকে বাৰ্তালাপ হৈছে নিশ্চিতভাৱে। সমান্তৰালভাৱে আমি এই অঞ্চলৰ পূজনীয় শিক্ষাগুৰুৰ পৰা আৰম্ভ কৰি বিশিষ্ট মাননীয় ব্যৱসায়সকলৰ পৰা আৰম্ভ কৰি চৰকাৰী বিষয়ববীয়াসকল চাৰ্কল অফিচাৰকে আৰম্ভ কৰি আমাৰ পুলিচ প্ৰশাসনৰ মানুহৰো আমি সহযোগ পাইছোঁ, যাতে আইন শৃংখলাত বিঘ্ন নোহোৱাকৈ অনুষ্ঠানটো প্ৰতিযোগিতাখন সুন্দৰভাৱে হৈ যাওক। আৰু হৈ গৈছে, আশা ৰাখিছোঁ যিখিনি ক্ৰুটি হৈ যায়, এটা অনুষ্ঠান পাতিবলৈ যাওঁতে যথেষ্টখিনি ক্ৰুটি স্বাভাৱিকতে হয়, আৰু আমাৰো হৈছে নিশ্চিতভাৱে আমাৰ অজ্ঞাতে। গতিকে সেইখিনি যাতে আমাক মাৰ্জনা কৰিব। সকলো আমি সমিতিৰ তৰফৰ পৰা আপোনালোকৰ মাধ্যমত সকলোলৈকে আমি ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। যদি কিবা ভুল হৈছে ক্ষমা কৰিব। কিন্তু আমি এটা বস্তুৰ মাননীয় মন্ত্ৰী মহোদয়ক আজি আমাৰ সংগঠনৰ তৰফৰ পৰা স্মাৰক পত্ৰ দিছোঁ, যিহেতু আমাৰ এই খেলপথাৰখন ইয়াৰ আন্তঃগাঁথনি কাম কিছু কৰিবলৈ আছে, আৰু আশা ৰাখিছোঁ মাননীয় মন্ত্ৰী মহোদয়ৰ সবল নেতৃত্বত যেনেধৰণৰ বোকাখাটত উন্নয়ন হৈছে, আমাৰ এই খেলপথাৰতো যাতে যিখিনি আমাৰ আনুষাংগিক কাম কৰিবলগীয়া আছে খেলপথাৰৰ আন্তঃগাঁথনিৰ কাৰণে, সেইখিনি যাতে আমি তেখেতৰ পৰা সঁহাৰি পাম আমি আশা ৰাখিছোঁ। হয়, জুবিন দাক আমি আৰম্ভণিৰ পৰাই, আজি যিহেতু প্ৰতিযোগিতাৰ আমি দেখিছোঁ, আমি কাৰ্যসূচী ৰাখিছিলোঁ। প্ৰথমতে জুবিন দাৰ যি আদৰ্শ আছিল, আদৰ্শমত নাহৰ পুলি ৰোৱা, সকলোকে তেওঁ নাহৰ থাকিলে জুবিন দা থাকিব বুলি কৈছিল, আৰু এই নাহৰ পুলি আমি প্ৰায় 50 জোপা নাহৰ পুলি ৰোপণ কৰিছোঁ জুবিন দাৰ স্মৃতিত। জুবিন দাৰ 52 জোপা, আৰু লগতে জুবিন দাৰ স্মৃতিত আমি শ্ৰদ্ধাঞ্জলি কৰিছোঁ। জুবিন দাৰ স্মৃতিত তেখেতে কৈ থৈ যোৱা মায়াবিনী, আমি গোটেই দৰ্শকৰ প্ৰমুখ্যে সমিতিৰ সকলোখিনি আমাৰ বিশিষ্টসকলৰ পৰা আমাৰ সকলোখিনি আমি ইয়াত মায়াবিনী প্ৰদৰ্শন কৰিছোঁ। আৰু তেখেতৰ যিটো জাষ্টিছ, আমি আশা ৰাখিছোঁ, অসম চৰকাৰৰ ওপৰত আমাৰ আস্থা আছে যে তেওঁলোকে জুবিন দাক ন্যায় দিয়ক। কিন্তু ন্যায়ত অলপ পলম হৈছে, কিন্তু ন্যায় যে পাব সেইটো আমি নিশ্চিত। খালি বেছি পলম হ'লে ৰাইজৰ মাজত এটা ক্ষোভ আছে, ক্ষোভৰ যাতে উদগীৰণ হোৱালৈকে অসম চৰকাৰ ৰৈ নাথাকক, ৰাইজক মানে সান্তনা দিয়ক যে আমি দোষীসকলক ধৰিছোঁ। এই খেলপথাৰৰ যিহেতু আপোনাৰ সোণালী জয়ন্তী বৰ্ষ হয়, আৰু আমি দেখা পাইছোঁ যিহেতু এই খেলপথাৰৰ সোণালী জয়ন্তী বৰ্ষত কিন্তু আমি আন্তঃগাঁথনি দিশত যিটো আমি মানে ভাল ধৰণে একো তেনেকৈ দেখি পোৱা নাই। সেয়ে আমাৰ মন্ত্ৰী মহোদয় আজি আমাৰ ইয়াত খেলপথাৰত উপস্থিত হৈছে, তেখেতে আমাক সহায় সহযোগিতা আগবঢ়াইছে, আৰু লগতে আমি তেখেতক আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আৰু অনাগত দিনত যাতে আমাক মন্ত্ৰী মহোদয়ে আমাক এই খেলপথাৰলৈ পেলাই মিনি ষ্টেডিয়াম ধৰণৰ কিবা ষ্ট্ৰীট লাইট তেনেকুৱা ব্যৱস্থা কৰে, আমি সেই আমাৰ এই অসম স্বাধীন ছাত্ৰ সন্থা, বাগিচা সংঘ, আমাৰ ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আমি অনুৰোধ জনাইছোঁ, আৰু আমি স্মাৰক পত্ৰ দিছোঁ যাতে অতি সোনকালে যাতে আমাক এই অনুষ্ঠানৰ বাবে এটা পেকেজ ঘোষণা কৰে। খেলৰ সম্পৰ্কে মই এইটো ক'ব যাওঁ, বিশেষকৈ যিহেতু আমাৰ এই অনুষ্ঠানত আমাৰ অসম স্বাধীন ছাত্ৰ সন্থা, ক্ৰীড়া সন্থা আৰু বাগিচা সংঘ, বাদলিপাৰ সমূহ ৰাইজে যি আমাক সহায় কৰিলে, আমি সঁচাকৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাক বোকাখাট সমষ্টিৰ আমাৰ মন্ত্ৰী মহোদয় আমাক সহায় কৰিছে, আমাৰ চাহ জনজাতি কল্যাণ বিভাগৰ আমাৰ হেমচন্দ্ৰ পানিকাই ফুল তথা আমাক দাতা, আমাৰ খেল পৰিচালনা কৰিবলৈ আমাৰ যি সহায় সহযোগ কৰে, আমি সঁচাকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সকলোকে আমাৰ বাদলিপাৰবাসী ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু অনাগত যাতে আমি ইয়াতকৈ ভাল খেল আমি উপভোগ দিব পাৰোঁ ৰাইজৰ। হয়, আজি আমাৰ বাদলিপাৰ বাগিচা ক্ৰীড়া সন্থা আৰু আমাৰ আচ্ছা অসম স্বাধীন ছাত্ৰ সন্থা আৰু বাদলিপাৰ বাগিচা সংঘই যি আমি আমাৰ উদ্যোগত যি আমি সোণালী বৰ্ষ জয়ন্তীৰ খেল আমি আজি চূড়ান্ত খেলখন খেলাবলৈ আমি বহুত ধুনীয়াকৈ খেলাব পাৰিছোঁ। লগতে আপোনাৰ ওপৰতে আমরা FC বনাম, নৰ্থ ইষ্ট আলিয়া 11 বনাম মাজত খেলখন আজি চূড়ান্ত খেলখন অনুষ্ঠিত কৰা হৈছিলে, আৰু খেলখন বহুত দুৰ্দান্ত হিচাপত খেলখন ধুনীয়াকৈ অনুষ্ঠিত হ'ল। লগতে মন্ত্ৰী মহোদয় আহি ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছিলে, লগতে আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ, আৰু খেলখন আজি সুন্দৰভাৱে দৰ্শকসকলো আমাৰ সমূহ ৰাইজে বহুত ধুনীয়াকৈ সহায় কৰিছে। সেই সহায়ৰ কাৰণে আমি কৃতজ্ঞতা, শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। ধন্যবাদ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।